অনুপম এই মুহূৰ্তত মই লাষ্টগেটত উপস্থিত আছোঁ। ইতিমধ্যে ইয়াৰ পৰা আৰক্ষী আৰু যি বোমা বিশেষজ্ঞৰ দল তেওঁলোক ইয়াৰ পৰা গুচি গৈছে। ইতিমধ্যে বোমাটো ইয়াত নিষ্ক্ৰিয় কৰা হৈছে। কিন্তু আটাইতকৈ লক্ষণীয় কথাটো হৈছে মোৰ সোঁফালে এয়া হৈছে যি দিছপুৰৰ মিনিষ্টাৰ্ছ কলনী আৰু এই বাওঁফালে এইখিনি স্থানতে লাষ্টগেটত সেই বোমাটো ইয়াত সংস্থাপন কৰা হৈছিল। গতিকে এটা হাই ছিকিউৰিটি জোনত নিৰাপত্তাৰে বৃহৎ সুৰুঙা এই গোটেই ঘটনাটোৱে আচলতে উদঙাই দিছে আৰু আলফা স্বাধীনে এক প্ৰকাৰ অসম আৰক্ষীক মহানগৰ আৰক্ষীক যেন আজি অপেন চেলেঞ্জ দি গ'ল। এই স্থানতে সেই বোমাটো আছিল, যিখিনি স্থান আমি পুৱাৰ ভাগৰ পৰা দেখাই আছিলোঁ। ইয়াত জাইকাৰ পাইপলাইন আছে, পানীৰ জি এম চিৰ পানীৰ পাইপলাইন আছে আৰু এই জি এম চিৰ পানীৰ পাইপলাইনৰ তলতে সেই বোমাটো সংস্থাপন কৰা হৈছিল। আৰু আটাইতকৈ ভয়ংকৰ কথাটো অনুপম, যদি ইয়াত বোমা বিস্ফোৰণ হ'লহেঁতেন তেতিয়াহ'লে আৰু এক অঘটন হ'লহেঁতেন, কাৰণ এই পানীৰ পাইপৰ তলতে আছে ঠিক অইল ইণ্ডিয়া লিমিটেডৰ তেলৰ পাইপলাইন, অৰ্থাৎ তেল পৰিবাহী পাইপলাইন আৰু পানীৰ পাইপলাইনৰ ঠিক মাজতে এই বোমাটো অতি কৌশলপূৰ্ণভাৱে ইয়াত আচলতে সংস্থাপন কৰা হৈছিল। গতিকে এতিয়া গোটেই বিষয়টোলৈ মহানগৰবাসীৰ মাজত এতিয়াও আচলতে কিছু ভয় শংকা আছে, কাৰণ 8টা স্থানত বোমা সংস্থাপনৰ কথা কৈছিল, কিন্তু এতিয়া 4টা স্থানতে এই মুহূৰ্তলৈকে বোমা উদ্ধাৰ কৰা হৈছে। আন কেইটা স্থানত কিন্তু এতিয়ালৈকে বোমা সদৃশ সামগ্ৰী বা বোমা এতিয়ালৈকে উদ্ধাৰ কৰা নাই। আৰু এই যিটো বোমা লাষ্টগেটত উদ্ধাৰ হ'ল, এই বোমাটোত কি আছিল আমি অনানুষ্ঠানিকভাৱে জানিব পাৰিছোঁ। এটা টাইম বম্ব চাৰ্কিট আছিল আৰু গোটেই বোমাটো, আৰু বিশেষকৈ 8টা 12 ভল্টৰ পেঞ্চিল বেটাৰী ইয়াত সংলগ্ন কৰা হৈছিল। আৰু লগতে হাই এক্সপ্ল'চিভ ডিটেনেটৰ 500 গ্ৰাম ইয়াত উদ্ধাৰ হৈছিল। কিছু সময়ৰ পূৰ্বে ইতিমধ্যে বোমা বিশেষজ্ঞৰ দলে ইয়াৰ পৰা সেয়া লৈ গৈছে। 500 গ্ৰাম হাই এক্সপ্ল'চিভ ডিটেনেটৰ, সমান্তৰালভাৱে 12টা 12 ভল্টৰ 8টা পেঞ্চিল বেটাৰী আৰু টাইম বমৰ চাৰ্কিট ইয়াত উদ্ধাৰ কৰা হৈছে। অৰ্থাৎ বোমাটো বিস্ফোৰিত হ'বৰ বাবে যি ট্ৰিগাৰ দৰকাৰ হয় সেয়া ট্ৰিগাৰ ইয়াত নাছিল বুলি ইতিমধ্যে আৰক্ষী আয়ুক্তই নিশ্চিত কৰিছে। কিন্তু ডাঙৰ কথাটো হৈছে, যিখন মহানগৰীত অনবৰতে 24 ঘণ্টা আৰক্ষীৰ নিশ্চিত নিৰাপত্তা থাকে, টহলদাৰী বাহিনী ঘূৰি ফুৰে, সেই স্থানত দেখিবলৈ পোৱা গ'ল এতিয়া এই ধৰণৰ এক অভাৱনীয় পৰিৱেশ। কাষতে মুখ্যমন্ত্ৰীৰ আৱাস, চৰকাৰী আৱাস কেপিটেল কমপ্লেক্স আছে, আৰু সেই কেপিটেল কমপ্লেক্সৰ পৰা মাত্ৰ 50 মিটাৰ 100 মিটাৰ দূৰত আলফা স্বাধীনৰ কেডাৰৰ সংগোপনে আহি ইয়াত বোমা সংস্থাপন কৰি থৈ গ'ল। ইয়াতকৈ আৰু লাজৰ কথা কি হ'ব পাৰে? অৰ্থাৎ আলফাই ইচ্ছা কৰিলে যে সকলো কৰিব পাৰে, তেনেধৰণৰ এটা সংকেত, তেনেধৰণৰ এটা বাৰ্তা দিবলৈ চেষ্টা কৰিলে। আৰক্ষী আৰু চোৰাংচোৱাৰ চূড়ান্ত ব্যৰ্থতা এই সমগ্ৰ গোটেই কাৰুকাৰ্যত পোহৰলৈ আহিছে। আৰু আৰক্ষী আয়ুক্তগৰাকীক এই প্ৰশ্নটো আমি কৰোঁতে আৰক্ষী আয়ুক্তগৰাকীয়ে ক'লে যে দিছপুৰ লাষ্টগেটৰ এইখিনি স্থান অতি পৰিত্যক্ত অৱস্থাত আছে আৰু কাষতে এটা কলনী আছে। সেই কলনীটোৰ থকাৰ বাবে এইফালে আচলতে আৰক্ষীৰ বিশেষ গতিবিধি নাই বুলি ইতিমধ্যে আৰক্ষী আয়ুক্তগৰাকীয়ে আমাৰ আগত কৈছে। অৰ্থাৎ আৰক্ষীৰ গতিবিধি নথকাৰ সেই পূৰ্ণ সুযোগ আলফা স্বাধীনৰ কেডাৰে গ্ৰহণ কৰিছিল, যাৰ বাবে এইখিনি স্থানত দেখিবলৈ পোৱা গ'ল খুদ মিনিষ্টাৰ কলনীৰ সন্মুখতে এইখিনি স্থানত আচলতে সেই বোমা ইয়াত সংস্থাপন কৰিবলৈ সক্ষম হ'ল। গতিকে বহু প্ৰশ্ন এতিয়া অৱতাৰণা হৈছে। ইয়াৰ পিছত এতিয়া গৃহ বিভাগে বিষয়টো কিমান গুৰুত্ব সহকাৰে লয়, ইয়াৰ আঁৰত জড়িতসকলৰ বিৰুদ্ধে কেনেদৰে ব্যৱস্থা লয়, সেয়া খুবেই লক্ষণীয় হ'ব। আৰক্ষীৰ এয়া সফলতা নে বিফলতা সেয়া ৰাইজে বিচাৰ কৰিব। কিন্তু যিখিনি হৈ আছে ঘটনা, সেই ঘটনাখিনি কিন্তু বৰ শুভদায়ক নহয় বুলি আজি তাৰিখত ক'ব পাৰি। অনুপম, নিশ্চিতভাৱে, আৰু এয়া সমগ্ৰ অসমত চাৰিওফালে হাহাকাৰ পৰিস্থিতি। তাৰ মাজত দীপাংকৰে আপোনালোকক দেখুৱালে দীপাংকৰে যে কি ধৰণৰ পৰিৱেশ আৰু পৰিস্থিতি।